নমস্কাৰ একদম জংঘলৰ কিনাৰত আছো এনেকৈ আছো দেই মই এটা সাধাৰণ কথা এটা ক'বলৈ আহিছো মই ভিডিঅ'টো চাওকচোন আৰম্ভ কৰিছো কালি দেৱালী পতা সকলোৱে দেখিলে মোৰ প্ৰত্যেক বছৰ দৰে এবাৰ 3 নম্বৰ বছৰ এই কামটো মই নিজে নিজে কৰি আছো তো দেৱালীত আমি কলগছখিনি আমাৰ একনত হাতীক দিবলৈও নাই বা গৰুও নাই গতিকে মই প্ৰত্যেকবাৰে কি কৰোঁ ইয়াৰ ভিতৰৰ পচলাটো উলিয়াই দিওঁ আৰু পচলা উপযোগী হোৱাকেহে মই কলপুলিটো লওঁ মানে আৰু এইটো পচলা ইয়াৰ পৰা 3-4 টুকুৰা ওলাব ধুনীয়াকৈ হ'ব নষ্টটো নহয় মই মানে ৰাস্তা কিনাৰত গছজোপা পেলাই দিয়াটো নিবিচাৰোঁ ইয়াৰ দ্বাৰা পচলাও হ'ব আৰু ইউৰিক এচিড থাইৰয়ড থকা মানুহৰ কাৰণে ভালো হ'ব আৰু আমি খামো ধুনীয়াকৈ আজি ভাবি বেলেগ ষ্টাইলত খাম হাঁহ আছে হাঁহৰ পেটু লগত পচলা ফ্ৰাই কৰি এটা খাম এটা বেলেগ ৰেচিপি গতিকে আপোনালোকৰ কলপুলিটো যদি গৰু আছে দিয়ক হাতীক দেখুৱাব পাৰিলেতো বেছি ভাল কিন্তু যদি পেলাই দিয়াতকৈ মোৰ মতে এইটো উত্তম ভিডিঅ'টো কেনে পালে জনাবচোন এবাৰ এয়া 4 টুকুৰা ওলালে গতিকে পচলা আমি খাম